हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালে আছে নে ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত ফনিতাস লাইফষ্টাইলৰ উন্নতি ভিডিঅ'ৰ মাজেলে আপোনালোকক স্বাগতম জনাইছো আৰু মই এতিয়া বহি আছো আমাৰ ঘৰৰ পিছফালে মানে প্ৰাকৃতিক পৰিবেশত প্ৰাকৃতিক বতাহ লবলৈ যেহেতু এইকেইদিন বৰষুণে দি আছিল বৰষুণৰ কাৰণে সকলোৰে গা মন ভালেই লাগি আছিল ঠাণ্ডা ঠাণ্ডা এটা পৰিবেশ আছিল কিন্তু আমাৰ এইফালে আজিৰ পৰা মানে ৰ'দ দিয়া আৰম্ভ কৰি দিছে যেহেতু ৰ'দ দিয়া আৰম্ভ কৰিছে ক'ব নালাগে আৰু কিমান গৰম হ'ব সকলোৱে অনুভৱ কৰিব পাৰে আপোনালোকৰ ফালে বতৰ কেনেকুৱা কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব দেই সেইকাৰণে মই ভাবিলো কিমান আৰু ফেনৰ তলত থাকিম অকমান দেৰি এনেকে বাহিৰত বহো যিহেতু ইয়াতে গছ-গছনি আছে অকমান ভাল বতাহ মাৰে আৰু লগতে ভাবিলো আপোনালোকৰ লগতো দুই এটা কথা পাতো আজি মই আপোনালোকৰ লগত বেলেগ একো টিপছ বা এনেকুৱা বেলেগ ধৰণৰ ভিডিঅ' নবনাও বাৰু মই আজি আপোনালোকক সময়ৰ মূল্যৰ ওপৰত কিছুমান কথা কম বুলি আহিলো সময়ৰ মূল্য আমাৰ জীৱনত কিমান সেইটো আমাক মানে আমি সকলোৱে জানো কিন্তু এই সময় আমি কিমান বেছিকে অপচয় কৰো সেইটো মানে আমি সকলোৱে জানো মানে আমি সময় অপচয় কৰাৰ কাৰণে বাহানা বিচাৰি ফুৰো নহয় নে আমি সৰুৰ পৰা ইমান ডাঙৰ হলো প্ৰত্যেকৰে যিমান বয়স এবাৰ হলেও ভাবি চাবচোন আমি জীৱনত কিমান যে সময় অপচয় কৰিছো নহয় নে সেই সময়বোৰ যদি অপচয় নকৰিলো হয় তেতিয়াহলে আমাৰ জীৱনটো কিমান বেছি সুন্দৰ হল হয় এতিয়া মই আজি আপোনালোকক এটা সৰু কাহিনীৰ দ্বাৰা মানে সময় অপচয় কৰিলে আমাৰ জীৱনত যে কিমান মানে ক্ষতি হব পাৰে সেইটো বুজাব চেষ্টা কৰো তেনেহলে আহক মানে কাহিনীটো আৰম্ভ কৰো এজন ল'ৰা আছিল আৰু ল'ৰাজনৰ দেউতাক মানে ব্যৱসায়ী আছিল এজন ব্যৱসায়ীৰ কাৰণে সময়ৰ মূল্য কিমান সেইটোতো সকলোৱে আমি অনুধাৱন কৰিব পাৰো দেউতাকজন সময়ৰ বহুত মানে হেৰি আছিলে পাবন আছিলে আৰু ল'ৰাজন কি আছিলে দেউতাকৰ একেবাৰে বিপৰীত ল'ৰাজনে সময়মতে একোৱে নকৰিছিল সি বৰ এলেহুৱা টাইপৰ আছিল সি মানে কেনেকুৱা কৰিছিলে যেনেকে নহওক তাৰ মানে সুখ স্বাচ্ছন্দ্যটো সি মানে খুব মানে প্ৰায়ৰিটি দিছিল আচলতে সি সময়ত উঠিছিল নাখাইছিল মানে একো কামেই সি সময়ত কৰা নাছিল যাৰ ফলত তাৰ জীৱনটো বহুত বেছি পিছ পৰি ৰৈছিল আৰু যিহেতু একমাত্ৰ লৰাই এনেকুৱা হোৱা কাৰণে দেউতাকৰ বহুত বেছি চিন্তা হৈছিল আৰু তেখেতে মনে মনে ভাবিছিল যে মই মোৰ ল'ৰাজনক কি কৰো এতিয়া তাক কেনেকে সময়ৰ মূল্যটো বুজাও তাক বিভিন্ন কৌশলেৰে মানুহজনে কি কৰিছিলে সময়ৰ মূল্য বুজাব চেষ্টা কৰিছিল কিন্তু যিমানেই বুজাব চেষ্টা নকৰক লাগিলে ল'ৰাজনে কিন্তু সময়ৰ মূল্য কেতিয়াও বুজা নাছিলে আৰু দেউতাকক খংহে কৰিছিলে এদিন মানুহজনে কি কৰিলে মনে মনে ভাবিলে যে ইয়াক এনেদৰে নহব ইয়াক কি কৰিব লাগিব বাস্তৱৰ লগত ইয়াক মুখামুখি কৰিব লাগিব সেইকাৰণে কি কৰিলে ল'ৰাজনক এদিন গধূলি কলে যে বাবা আমি দুয়ো ফুৰিব ওলাই যাও বলা পাৰ্কৰ ফালে ফুৰিব ওলাই গল নিজৰ গাড়ীত বহি ধুনীয়াকে দুইজন বাপেক পুতেক ওলাই গুচি গল যাওঁতে সেই পাৰ্কখনত বিভিন্ন ঠাইত ভিক্ষাৰীবোৰ বহি থকা দেখা পালে আৰু দেউতাকে তেতিয়া কি কৰিলে নিজৰ জেবৰ পৰা পইচা উলিয়ালে আৰু তিনিজন ভিক্ষাৰী একেলগে বহি আছিলে এটা ঠাইত সেই ঠাইলৈ গল আৰু 3টা বান্ডিল মানে পইচাৰ তিনিওটা ভিক্ষাৰীক দি দিলে তেতিয়া ল'ৰাজনে ভাবিলে মনে মনে বাপৰে দেউতা কেনেকুৱা মানুহ মই বিচাৰিলে মোক 1 টকাও নিদিয়ে কিন্তু আজি ভিক্ষাৰী কেইটাই নিবিচাৰোতেই মানে ইমান গাল পইচা একেলগে দি দিছে আৰু গোটেই কেইটা বান্দিলতে একে সমানৰ পইচাই আছিল ভিক্ষাৰী কেইটাও খুশ কিন্তু ল'ৰাজনেহে মনে মনে ভাবিছে দেউতা সঁচাকে দে মোকতো 1 টকাও কেতিয়াবা দি নাপায় ভিক্ষাৰী কেইটাক দিলে যি নহওক ল'ৰাজনে যে এই কথাটো ভাবিছে দেউতাকেও কিন্তু গম পায়ো তেখেতে কিন্তু একো নুসুধিলে মানে ল'ৰাজনক দুয়োজন পাৰ্কত ফুৰি মেলি ঘৰত গুচি আহিলে আৰু ল'ৰাজনে কি কৰিলে দেউতাকক মনে মনে খং কৰি থাকিলে দুজন ঘৰত আহিল খাই বৈ শুই থাকিলে এনেকে দিন বাগৰি গৈ থাকিল দিন বাগৰি যোৱাৰ লগে লগে এনেকে দেউতাকেও নিজৰ কামত ব্যস্ত হল ল'ৰাজনেও মানে ইটো সিটো কৰি মানে সময় অপচয় কৰিয়ে গৈ থাকিল এদিনাখন মানে এবছৰ পিছত কি কৰিলে ল'ৰাজনক দেউতাকে পুনৰ লগ ধৰিলে বোলে বাবা বলাচোন আমি আজি আৰু এবাৰ ফুৰি আহো
তেতিয়া ল'ৰাজনে ক'লে ঠিক আছে হ'ব, এনেওতো ফুৰিব ভাল পায় ল'ৰা মানুহ, গতিকে কি কৰিলে ফুৰি আহিলে, মানে পাৰ্কলৈ ওলাল আৰু নিজৰ গাড়ীত বহি ধুনীয়াকে পাৰ্কলৈ গ'ল। পাৰ্কত যাওঁতে ল'ৰাজন আৰু ল'ৰাজনৰ দেউতাকে কি দেখিলে, সেই যে একে ঠাইতে বহি আছিলে তিনিজন ভিখাৰী সেই ঠাইত মাত্ৰ এজন বহি আছে। তেতিয়া দেউতাকজনে ভিখাৰীজনক চিনি পালে, চিনি পাই দেউতাকে গাড়ী ৰখালে সেই ঠাইত, আৰু ৰখাই ভিখাৰীজনৰ ওচৰলৈ গ'ল, যাই পিনে ক'লে যে আপুনি মোক চিনি পাইছেনে? তেতিয়া ভিখাৰীজনে কৈছে হয় মহাশয়, মই আপোনাক চিনি পাইছো। কৈছে বোলে হয় নেকি, মইতো আপোনাক যোৱা বছৰ ইমান সোপা পইচা দিছিলো, আপুনি এই ঠাইত কিয়? কৈছে যে হয়, আপুনি মোক বহুত খিনিয়ে পইচা দি সহায় কৰিছিলে, আপোনাক তাৰ বাবে বহুত বেছি ধন্যবাদ, কিন্তু মানে মোৰ কি হ'ল, ইমান সোপা পইচা মানে মই জীৱনত দেখাই পোৱা নাছিলো একেলগে, আৰু তাৰ ফলত মোৰ কি হ'ল মতিভ্ৰম হ'ল, আৰু মই কি কৰিলো পইচাবোৰ ক'ত খৰচ কৰো কি কৰো একো বুজিয়ে নাপাই, মই সেই পইচাবোৰ মানে সেই পইচাৰে ধুনীয়াকে আৰামত খাই বৈ শুই মেলি কটালো 3 মাহ টাইম। 3 মাহ মানে সেই মানুহজনে একো এটা চিন্তা নকৰাকে বহি বহি খালে, সুখ স্বাচ্ছন্দ্যৰ জীৱন কটালে 3 মাহ দিন। এনেকে থাকিল, 3 মাহ পিছত পইচা শেষ হ'ল আৰু মানুহজন সেই পুনৰ আগৰ ঠাইত আহি গ'ল, মানে ভিখাৰীয়ে হৈ গ'ল। সেইটো গ'ল, তেতিয়া মানুহজনে ক'লে ঠিক আছে, মইতো আপোনাৰ কথা গম পালো বাৰু, আৰু যে দুজনক দিছিলো একে সমান পইচা দিছিলো, কিন্তু বাকী দুজন ক'ত আছে? কৈছে মহাশয়, বাকী দুজনৰ এজনৰ কথাটো মই ক'ব নোৱাৰিম, কিন্তু আৰু এজনৰ কথা মই জানো, এই যে সন্মুখত যে আপুনি হোটেলখন দেখিছে, এই হোটেলখনৰ গৰাকীজন আছিল তাৰে মাজৰ এজন। কৈছে হয় নেকি, বাপৰে ইমান ভাল কথা। তেতিয়া এই বহি থকা ভিখাৰীজনক ধুনীয়াকে মাত লগাই বাপেক পুতেক সেই হোটেলখনলৈ গ'ল। হোটেলখনত সোমোৱাৰ লগে লগে হোটেলৰ গৰাকীজন দৌৰি আহিল, আৰু দৌৰি আহি যিজন মানুহে পইচা দি সহায় কৰিছিলে, মানে ল'ৰাজনৰ দেউতাকজনৰ ভৰিত পৰি উচুপি কান্দিলে, আৰু মানে কৰজোৰে সেৱা ললে, আৰু সেৱা লৈ ক'লে যে মহাশয়, আপুনি যে মোক এবছৰ আগত পইচা দিছিলে মনত আছেনে? আৰু সেই পইচাই দি চাওক মই আজি এখন ধুনীয়া হোটেল দিছো। ল'ৰাজনৰ দেউতাকৰ বহুত বেছি ভাল লাগিল, আৰু ভাল লাগি ধুনীয়াকে তাতে বহিলে, চাহ পানী খালে, কথা চথা বহুত পাতিলে, পাতোতে ল'ৰাজনে এইবোৰ চাই আছে। তাৰে পিছত কি হ'ল, দেউতাকজনে কি কৰিলে, সুধিলে যে ঠিকে আছে, মই গম পালো আপোনাৰ কথাখিনি, যে মই যে আপোনাৰ লগত আৰু এজনক দিছিলো, মানে 3জনক দিছিলো, তাৰে এজন কি হ'ল? কৈছে সেইজন আছে, তেওঁ কি কৰিলে পইচা খিনি লৈ আমাৰ ওচৰতে এটা হেৰি আছে, জুৱাৰ আড্ডা আছে, তাতে যাই প্ৰতিদিনে জুৱা খেলা হ'ল। আপুনি মহাশয় পইচাটো তাক দি বেয়াহে কৰিলে, তাক যদি আপুনি পইচা নিদিলে হয়, তাৰ জীৱনটো ৰক্ষা কৰিলে হয়, আগৰ নিচিনা সি ভিখাৰী হৈ তাৰ এটা ভাল জীৱন এটা সি কটাই আছিলে, কিন্তু সি পইচাটো পালে, তাৰ পিছত সি জুৱা খেলিবলৈ গ'ল, দিনক দিনে তাৰ জুৱাৰ মানে যিটো নিচা নহয়, বহুত বেছি বাঢ়িয়ে গৈ থাকিল, আৰু এতিয়া তাৰ এনেকুৱা হৈছে যে সি জুৱা নেখেলিলে থাকিব নোৱাৰে, সেইকাৰণে সি কি কৰে, দিনত মানে দিনৰ দিনটো কৰবাত ভিক্ষা খোজে, আৰু গধূলি গৈ সি জুৱাৰ আড্ডাত বহে। মানে আল্টিমেটলি কি হ'ল, সি যিখিনি পইচা এতিয়া ভিক্ষা মাগি হওক কিবা কৰি হওক পইচা ইনকাম কৰে, সেইখিনিও সি জুৱাতে খেদায়। তেতিয়া মানুহ কেইজনে অকমান দেৰি এনেকে মানে দেউতাকজন, ল'ৰাজন আৰু এই দোকানৰ মালিকজনে কথা চথা পাতি মেলি ধুনীয়াকে ঘৰত গুচি আহিলে, ল'ৰাজন আৰু ল'ৰাজনৰ দেউতাক। তাৰ পিছত দেউতাকে ল'ৰাজনক সুধিলে যে বাবা, তুমি চোৱাচোন, মনত আছিল নে মই যে পইচা দিছিলো? কৈছে হয় দেউতা, মনত আছে, আপুনি দিছিলে 3জনক, মানে 3টা বান্দিল, মোৰ ধুনীয়াকে মনত আছে। কৈছে এতিয়া কোৱাচোন, বাকী 2জনৰ যে এইটো গতি হ'ল, এজনৰটো নিজে বুজি নাপায়, সেই আগৰ পুনৰ একে স্থানতে আহিল, আৰু এজনে কি কৰিলে, ধ্বংসৰ মুখত গ'ল, মানে জুৱা খেলিলে, কিন্তু এজনে কি কৰিলে, পইচা খিনিৰ সঠিক ব্যৱহাৰ কৰিলে, আৰু সঠিক ব্যৱহাৰ কৰি তেওঁ এটা নিজৰ সংস্থাপনৰ বাট উলিয়াই ললে, এখন আজি সুন্দৰ দোকানৰ তেওঁ মালিক হ'ল। তেতিয়া ল'ৰাজনে কৈছে, ল'ৰাজনেও নিজে নিজে বুজি পাইছে যে কৈছে বোলে দেউতা, তেওঁ
পইচাখিনি সঠিক ব্যৱহাৰ কৰিছে সেইকাৰণে। তেতিয়া দেউতাকে সুধিলে যে সময়ৰ মূল্য কিমান বা পইচাৰ সঠিক ব্যৱহাৰ কৰিছে বা সময়ৰ সঠিক ব্যৱহাৰ কৰিছে কাৰণেহে আজি মানুহজন ইমান বেছি চাকচেছ হৈছে আৰু বাকী দুজন মানুহ এজন আগৰ স্থানতে আছে আৰু এজন ধ্বংস মুখত গৈছে আৰু। তেতিয়া ল'ৰাজনে বুজি পালে আৰু ল'ৰাজনেও সিদিনাখনৰ পৰাই ভাল পথত আহিলে আৰু নিজৰ কামবোৰ সঠিক টাইমত কৰিবলৈ ললে আৰু এনেকে তেওঁলোকৰ জীৱনটো ভাল হল। মই এই কাহিনীৰ দ্বাৰা আপোনালোকক এইটোৱে কব বিচাৰো যে আমি সকলোৱে আমাৰ জীৱনৰ যিখিনি সময় এনেই অপচয় কৰিব নালাগে। আমি ভাল কামত ব্যৱহাৰ কৰিব লাগে, বেয়া কামত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। আমাৰ যিখিনি আছে আমি কি কৰিব লাগে দুগুণ বেছি বঢ়াব চেষ্টা কৰিব লাগে। বেয়া কামত ব্যৱহাৰ কৰিব নালাগে। যদি আমি আমাৰ যিখিনি এতিয়া বৰ্তমান পইচাই হওক কিবাই হওক সেইখিনি যদি আছে সেইখিনি আমি যদি অযথা বেয়া কামত ব্যৱহাৰ কৰো সেইখিনি কি হব আমি উল্টা ৰিয়েকচন পাম আৰু বেয়াহে হব। আমাক প্ৰকৃতিও কি কৰে প্ৰত্যেক বছৰে আমাৰ ৩৬৫ দিন আমাক গিফ্ট দিয়ে নে নাই কওকচোন। এই ৩৬৫ দিনৰ আমি কিমানেনো সঠিক ব্যৱহাৰ কৰো। আমি যদি ৩৬৫ দিনৰ ৩৬৫ দিনেই সঠিক ব্যৱহাৰ কৰো তেতিয়াহলে আমাৰ জীৱনটো কিমান বেছি সুন্দৰ হব। সেই যে মালিকজনৰ নিচিনা হোটেলৰ মালিকজনে যেনেকে পইচাটো পাই সঠিক ব্যৱহাৰ কৰিলে তেনেকুৱা নহব জানো। আৰু যদি আমি ৩৬৫ দিনৰ ৩৬৫ দিনেই শুই বহি খাওঁ বা নহলে ৩৬৫ দিনৰ ৩৬৫ দিনেই আমি অযথা যি টি কামত উদণ্ড ভাৱে এফালৰ পৰা সেইফালে ঘূৰি সেইফালৰ পৰা এফালে ঘূৰি অযথা টাইম ৱেষ্ট কৰো তেতিয়া আমাৰ জীৱনটো সেই জুৱাৰীজনৰ নিচিনা হব, হয়নে? সেইকাৰণে আমি আমাৰ জীৱনত কৰা কামবোৰ আমি জুকি মাকি ভালদৰে ধুনীয়াকে কৰিব লাগে, নিয়াৰিকে কৰিব লাগে বা সময়ৰ মূল্য দিব লাগে, পইচাৰ সঠিক ব্যৱহাৰ কৰিব লাগে। তেতিয়া নিশ্চয় আমাৰ জীৱনটো সৰ্বাংগ সুন্দৰ হব। মই আশা কৰিছো এই কাহিনীটোৰ দ্বাৰা আপোনালোকৰো জীৱনত কিবা এটা ভাল হওক। সেইকাৰণে মই এই কাহিনীটো আপোনালোকৰ সন্মুখত আগবঢ়ালো। যদি এই কাহিনীটো ভাল পাইছে তেনেহলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি মোৰ ফেচবুক পেজটো আপোনালোকে এতিয়াও ফল' কৰা নাই তেনেহলে ফল' কৰি দিব। আৰু যদি মোৰ লগত কিবা এনেধৰণৰ কথা পাতিব বিচাৰে কাহিনী আকাৰত কথা বা নহলে মই মোৰ চেনেলত কিছুমান সৰু সৰু টিপছ দি ভিডিঅ' বনাও। সেই টিপছ সম্পৰ্কীয় ছাল চুলিৰ যতনৰ সম্পৰ্কীয় টিপছ দিও। এইবোৰ যদি টিপছ আপোনালোকে কিবা কথা জানিব বিচাৰে তেনেহলে অনুগ্ৰহ কৰি মোৰ ইনষ্টাগ্ৰাম একাউন্টটো ফল' কৰিবলৈ একেবাৰে নাপাহৰিব। মই ইনষ্টাগ্ৰামত ভনিতা বৰকটকী বুলি আছো, লিংকটো দি দিম, আপোনালোকে ইনষ্টাগ্ৰামটো ফল' কৰি দিব। আৰু ফেচবুক পেজ আৰু ইউটিউব চেনেলটো ভনিতাছ লাইফষ্টাইল বুলি আছো, ছাবস্ক্ৰাইব এণ্ড ফল' কৰিব। তেনেহলে আজিলৈ এৰিছো আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। যোনে সময়ৰ মূল্য বুজি নাপায় অযথা এনেই টাইম ৱেষ্ট কৰে তেওঁলোকৰ অকমান হলেও সহায় হব বুলি মই ভাবিছো। তেনেহলে আজিলৈ এৰিছো, ভালে থাকক আপোনালোক, ধন্যবাদ।